বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইক এবাৰ ঠিকাদাৰ আখ্যা দিছে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য কৰিছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইক সমালোচনা কৰিছে মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে কি মন্তব্য কৰিছে প্ৰথমতে শুনাই ল'ব বিচাৰিছো। এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই। প্ৰথমতেতো মই হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে একো মই ক'ব বিচৰা নাই। হীৰেণ গোহাঁই ডাঙৰীয়াৰ তেওঁক সন্মানৰ যোগ্য সেইখিনিলৈকে ঠিকেই আছে, কিন্তু কংগ্ৰেছৰ ঠিকাদাৰ হ'ব, তেওঁ বামপন্থী চিন্তাধাৰা এজন লোক, আৰু তেওঁ কেনে ঠেক মগজৰ চিন্তা কৰি পেলাই আজি সদায় পৰামৰ্শ দি আহিছিল, সেইটোও ৰাইজে ইতিমধ্যে অৱগত হৈছিল। আজি এই সময়ত এটা সোণালী অধ্যায় আৰম্ভ হৈছে সমগ্ৰ অসমত। আজি ক'ব গ'লে অসমখন এক প্ৰকাৰে পিছুৱাই যোৱা কাৰণ হীৰেণ গোহাঁইৰ দৰে এনেহেন লোকসকলে আঁৰত আছে বুলি ক'লেও ভুল নহ'ব। অসম আজি বহুত পিছুৱাই গ'ল এই লোকসকলৰ কাৰণে। আজি এই হীৰেণ গোহাঁইৰ দৰে যদি লোকসকলৰ ভাল বহল দৃষ্টিৰ পৰামৰ্শ থকা হ'লে হয়তো পূৰ্বতে কংগ্ৰেছ দলৰ লগত তেওঁ যদি মিত্ৰয়ালি আজি নহয় আগৰ পৰাও আছিল, তেতিয়া ভাল পৰামৰ্শ দিয়াহেঁতেন কংগ্ৰেছৰ বহুত বছৰ সুযোগ পাইছিলে অসমৰ ৰাইজৰ সেৱা কৰা, এই উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ ৰাইজৰ সেৱা কৰা, বহুত ভাল কাম কৰিব পাৰিলেহেঁতেন কংগ্ৰেছ। কিন্তু কংগ্ৰেছ আজি দিল্লীৰ দৰে, য'ত আমি সকলোৱে জানো ভাৰতবৰ্ষৰ একেবাৰে শ্ৰেষ্ঠতম বুদ্ধিজীৱী আছে, ৰাজনীতি একদম ওচৰৰ পৰা কেন্দ্ৰৰ ৰাজধানী, তাৰ লোকসকলে যেতিয়া নক্সাত কৰিছে কংগ্ৰেছক, আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা উল্লেখ যে ৰূপজ্যোতি কুৰ্মীয়ে কি মন্তব্য কৰিছে সেই মন্তব্য আমি শুনোৱালো। হীৰেণ গোহাঁইক সমালোচনা কৰি ডক্টৰ হীৰেণ গোহাঁইক সমালোচনা কৰি কি মন্তব্য কৰিছে। কালি এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল সোণাপুৰত আতিথ্য ৰিজৰ্টত। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰদ্যুৎ বৰদলৈ ওলাই আহিছিল। হীৰেণ গোহাঁইৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হৈছিল বিৰোধীক একত্ৰিত কৰিবলৈ, কিন্তু তাৰ পাছতে বিৰোধীৰ সভাত অথন্তৰ বুলি প্ৰচাৰ হোৱাৰ লগে লগে এইবাৰ বিজেপিয়ে টাৰ্গেট কৰি লৈছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইক। ৰূপজ্যোতি কুৰ্মীয়ে সমালোচনা কৰিছে। ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যটো আকৌ এবাৰ আমি শুনাইছো। অৱগত হৈছিল, আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই। প্ৰথমতেতো মই হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে একো মই ক'ব বিচৰা নাই। হীৰেণ গোহাঁই ডাঙৰীয়াৰ তেওঁক সন্মানৰ যোগ্য সেইখিনিলৈকে ঠিকেই আছে, কিন্তু কংগ্ৰেছৰ ঠিকাদাৰ হ'ব, তেওঁ বামপন্থী চিন্তাধাৰা এজন লোক, আৰু তেওঁ কেনে ঠেক মগজৰ চিন্তা কৰি পেলাই আজি সদায় পৰামৰ্শ দি আহিছিল, সেইটোও ৰাইজে ইতিমধ্যে অৱগত হৈছিল। আজি এই সময়ত এটা সোণালী অধ্যায় আৰম্ভ হৈছে সমগ্ৰ অসমত। আজি ক'ব গ'লে অসমখন এক প্ৰকাৰে পিছুৱাই যোৱা কাৰণ হীৰেণ গোহাঁইৰ দৰে এনেহেন লোকসকলে আঁৰত আছে বুলি ক'লেও ভুল নহ'ব। অসম আজি বহুত পিছুৱাই গ'ল এই লোকসকলৰ কাৰণে। আজি এই হীৰেণ গোহাঁইৰ দৰে যদি লোকসকলৰ ভাল বহল দৃষ্টিৰ পৰামৰ্শ থকা হ'লে হয়তো পূৰ্বতে কংগ্ৰেছ দলৰ লগত তেওঁ যদি মিত্ৰয়ালি আজি নহয় আগৰ পৰাও আছিল, তেতিয়া ভাল পৰামৰ্শ দিয়াহেঁতেন কংগ্ৰেছৰ বহুত বছৰ সুযোগ পাইছিলে অসমৰ ৰাইজৰ সেৱা কৰা, এই উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ ৰাইজৰ সেৱা কৰা, বহুত ভাল কাম কৰিব পাৰিলেহেঁতেন কংগ্ৰেছ। কিন্তু কংগ্ৰেছ আজি দিল্লীৰ দৰে, য'ত আমি সকলোৱে জানো ভাৰতবৰ্ষৰ একেবাৰে শ্ৰেষ্ঠতম বুদ্ধিজীৱী আছে, ৰাজনীতি একদম ওচৰৰ পৰা কেন্দ্ৰৰ ৰাজধানী, তাৰ লোকসকলে যেতিয়া নক্সাত কৰিছে কংগ্ৰেছক, আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই।